ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে অসমতো পালন কৰা হৈছে ছট পূজা। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ পুৰাতনীয়া বৰিগাঁও ছট পূজা সমিতি আৰু বৰিগাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয়। ছট পূজাত সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে দিহা সম্ৰাট কমলা গগৈৰ সুমধুৰ দিহানাম পৰিৱেশন কৰে। ছট পূজাত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ। পুৰাতনীয়া বৰিগাঁও ছট পূজা সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি ছট পূজা ভাগি সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম হৈছোঁ। আৰু কিছু সময় আগতে আমাৰ দিহা সম্ৰাট কমলা গগৈদেৱৰ দিহানাম পৰিৱেশন হৈ গৈছে। এতিয়া আমাৰ কাৰ্যসূচী কাইলৈ ৰাতিপুৱালৈ আছে আৰু আপোনাৰ বাকী সকলোখিনি কাম সুচাৰুৰূপে সম্পন্ন হৈয়ে আছে। ৰাইজৰ বহুত সহযোগিতা আৰু আপোনাৰ দিহা পৰামৰ্শ বহুত আশীৰ্বাদো পাইছোঁ। গোটেই বৰিগাঁওবাসী বৃহত্তৰ বৰিগাঁওবাসী ৰাইজৰ সহযোগ কামনা কৰিলোঁ। যিহেতু আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ আমাৰ মাজত নাই, তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছিলোঁ। কমলা গগৈদেৱেও তাতে শ্ৰদ্ধাঞ্জলি জনালে আৰু তেওঁৰ স্মৃতিতে আমি দিহানাম পৰিৱেশন কৰিলোঁ। আৰু অলপ দেৰি পিছত চৰণ কীৰ্তন আৰম্ভ হ'ব আমাৰ এই গণেশ মন্দিৰৰ আহিব আমাৰ ৰাইজ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।